Good morning guys, মোৰ নাম চাৰি আৰু 5.0 ব্লগ স্বাগতম কৰিলোঁ বহুত দিনৰ মূৰত অলপমান ব্লগ তো গাইজ মানে মই আজি বহুত আনন্দিত হৈছোঁ তাৰমানে ইলোৰা বিজ্ঞান মঞ্চৰ তৰফৰ পৰা এটা ছায়েন্স এক্সিবিশ্যন দিছিল য'ত আমাক আমাৰ নিজৰ ছায়েন্সৰ প্ৰতি অনুভৱ আৰু টেলেণ্টটো দেখিবৰ কাৰণে আমাৰ আৰু ছায়েন্সৰ কাৰণে প্ৰজেক্ট বনাবলৈ দিছিল আৰু আমি এটা বনাইছিলোঁ ৰ'ব দেখুৱাই আছোঁ এইটো বনাইছিলোঁ কিন্তু ভাঙিছে নষ্ট হৈছে আমি তাতে ছেকেণ্ড প্ৰাইজ চিলেক্ট হ'লোঁ IITৰ পৰা ষ্টেট লেভেলৰ কাৰণে আৰু আমি আজি যাম IIT পুৱা এতিয়া বাজি 4:30 আমি যাম 7 বজাত ইয়াৰ পৰা IIT লৈ আৰু IIT খনত আপোনালোক গোটেই দেখুৱাম আৰু আমাৰ অনুষ্ঠানখনো দেখাম আৰু এবাৰ আমি এইটো বনাইছোঁ এতিয়া মাটি দিব লাগিব আৰু প্লেন ৰুব লাগিব জিৰ' ৰেকাৰিং কষ্ট অটো চাৰ্কুলেটিং ইৰিগেশ্যন চিষ্টেম চব এইবোৰ কানেকশ্যন চলাৰ পেনেল এতিয়া ড্ৰেছ পিন্ধি লওঁ গা পা ধুইছোঁ পুৰা একদম তো গাইজ মই পুৰা একদম ৰেডি হৈ লৈছোঁ তো যাবলৈ ৰেডি এতিয়া বাজে 6:15 আমি 6:30 পৰা ওলাই যাম চ' প্ৰজেক্টটো ৰেডি কৰাই লৈছোঁ IIT গ'লো পুৰা 8:30 হ'ল এতিয়া ডিসপ্লেন তো গাইজ চব এতিয়া আমি কনফাৰেন্স হলত আমি বস্তু পুৰা দি দিলে আমাক কাপোৰ চাপোৰ দি দিছে আমি এতিয়া অলপমান হোষ্টেললৈ যাওঁ হোষ্টেলত যাই বস্তু কিনি লওঁ চব ৰাখি পৰিৱেশ আমাৰ গুৱাহাটীতে আছে IIT আমিনগাঁৱত আমাৰ ইয়াতে এক্সিবিশ্যনটো হ'ব আমাৰ বস্তুখিনি থৈ দিলোঁ বেগ চেগ থওঁ এতিয়া তো গাইজ এইটো কনফাৰেন্স হ'ল আমাৰ ইয়াতে এক্সিবিশ্যনবোৰ হ'ব ইয়াতে আছে ব্লগ কৰিছোঁ ৰ'ব অলপমান তো গাইজ দেখছেনে IITত কি মজা ৰাস্তা হা ডক্টৰ ভূপেন হাজৰিকা অডিটৰিয়াম ভূপেন হাজৰিকা প্ৰেক্ষাগৃহ দেখছেনে গাইজ চিকেলো চলিব পাৰে চিকেলো ল'ব পাৰে এইবোৰ কলেজ চাগে তাতে পঢ়া চিধা হয় আৰু তো খাল মানে পণ্ড গাইজ চোৱা কি ধুনীয়া পৰিৱেশ সকলোৱে সেউজীয়া বননি আৰু চাই ভাল লাগিছে তো সেইটো IIT পণ্ড বহুত ডাঙৰ পণ্ড হয় মোৰ গছ আছে ধুনীয়াকৈ ডিচিপ্লিন এটা মেইনটেইন কৰিছে এইটোৱে ভাল লাগে কি ধুনীয়া ডিচিপ্লিনত গছবোৰ আছে আৰু আমাৰ হোষ্টেল অলপমান দূৰত আছে আমি ক'ত আছে নাজানোৱে তাকলৈকে যাব লাগিব চব না কি ধুনীয়া পৰিৱেশ দেয়াৰ চিনিছিল না স্যার মানে আমার গৌরাং কিন্তু এটা ব্রেকফাস্ট হচ্ছে তো গাইজ কি ধুনীয়া পৰিৱেশ চক এইখন প্লেগ্ৰাউণ্ড ইয়াতে খেলিব পাৰি বাস্কেটবল আছে টেবল টেনিছ আছে আৰু বহুতো গেম আছে যোনটো আমি খেলিব পাৰিম ইয়াতে পঢ়িলে আৰু মেইনটেনেঞ্চটো ভাল লাগিছে ইয়াতে মেইনলি চাইকেল চলাই ইয়াতে ষ্টুডেণ্টবোৰ আৰু বহুত ডাঙৰ এৰিয়া আমি বহুত খোজকাঢ়িলোঁ এতিয়ালৈকে আমাৰ ডেষ্টিনেশ্যন পোৱাই নাই তো সেইটো স্পৰ্টছ কমপ্লেক্স চাগে স্পৰ্টছ কমপ্লেক্স আৰু ইয়াতে বাস্কেটবল খেলিব পাৰি আমি এতিয়া আমাৰ হোষ্টেল এতিয়া হনচেনি বোলে য'ত ব্ৰেকফাষ্ট দিব তালৈ যাই আছোঁ ব্ৰেকফাষ্ট কৰিম আমাৰ হোষ্টেল আহি পালোঁ এইটো থাকিব দিব আমাক যিটো আমাক ৰ'ব দিছে T20 চাচা আমাৰ ৰুম দিছে এইটো ঠিকে আছে বেয়া নহয় ছাত্ৰৰ পৰা আমি একদম হাৰ্ড বলত
তো গাইছ আমাৰ প্ৰজেক্টটো ৰেডি কৰি ধুনীয়াকৈ থৈ দিছোঁ ইয়াতে। তো এতিয়া আমাৰ এক্সিবিশ্যন ষ্টাৰ্ট হৈছে। এতিয়া আমি উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। মই মাইক্ৰফোন আমাৰ সভানেত্ৰী পৰীক্ষা কৰি আছোঁ আমি এনে অলপ চলপ কৰি। তো গাইজ বহুতো গ্ৰুপ আহিছে আমাৰ গাঁৱত, যিও পৰীক্ষা কৰি আহিছে, আমিও কৰি আছোঁ। এইখন আমাৰ ডায়েগ্ৰাম হয়। তো গাইজ বৰ হৈ গৈছোঁ। কোন যাৰ চাৰে নাই বহিছোঁ গাইজ। ভাত চাপ খালোঁ, 3টা বাজিল। কি কৰিম? তো গাইজ এতিয়া আমাৰ প্ৰজেক্টটো এতিয়া কালি চাব, কালি 10টা বজাত। এতিয়া অলপমান লেবৰেটৰী শিকাব আহিছিল। হ'লেও এতিয়া লেবৰেটৰীলৈ যাওঁ। তো গাইজ এতিয়া লেবৰেটৰীলৈ যাই আছোঁ। প্ৰজেক্টটো নাচলাক দিয়ক গাইজ, কালি চাব বোলে 10টাত। তো গাইজ আমাৰ নলবাৰীৰ পৰা আহিছে। Feel fortunate, be happy. So all are there? Yes, sir. Okay. So I'll introduce Saivhi Shukla. She is a PhD student, and Satish Bare, he is also a PhD student. So they will mainly take you to our civil engineering lab. Okay. So what we do there, what kind of things for earthquake, what kind of things for river, all these things they will be showing you. Okay. So then you can call. তো গাইজ পুৰা যা আছোঁ, এই গ্ৰুপ কৰি দিছে 3টা গ্ৰুপকে অলপমান চালাকে আপোনালোকে কি কি কৈছে। লেটছ গো। গাইজ জেগা আছে, মজা জেগা।